হয় নমস্কাৰ কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু 2018 বৰ্ষত যেতিয়া আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ ফলৰ পৰা চৰকাৰী বিষয় হওক বা চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ ঘৰত গৈছিল আৰু জিঅ' ট্ৰেকিং কৰি লৈ আহি তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো সিস্টেম আছে ওয়েবসাইট আছে তাতে আপডেট মাৰি দিছিল অৰ্থাৎ কি আপোনাৰ ঘৰত যায় জিঅ' ট্ৰেকিং কৰি থোৱা আছে 2018 বৰ্ষতে কিন্তু এতিয়া পৰ্যন্ত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়া হলে আপোনালোকৰ কাৰণে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা অতি ভাল খবৰ লৈ আহিলে কিয়নো 2025 বৰ্ষৰ নতুন একেবাৰে লেটেষ্ট ভেৰিফাইড লিষ্ট এটা মুকলি কৰি দিলে এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়া হলে 100% কনফাৰ্ম আপোনালোকে অতি শীঘ্ৰে পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা টোটেল 1,48,000 টকা এটা নিজৰ ঘৰত চৰকাৰী ঘৰ বনোৱাৰ কাৰণে তো এতিয়া কথাটো হল কি যে এই যেটো ভেৰিফাইড লিষ্ট মুকলি হৈছে এই লিষ্টখন আপোনালোকে যদি চাব বিচাৰিছে তেতিয়া হলে আপোনালোকে চাব কেনেকে অল ডিটেইলছ আজিৰ এই ভিডিওটোত আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিয়াৰ কাৰণে চেষ্টা কৰিম এইটো যেটো পেজ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ এই পেজটোত আপোনালোকে প্ৰথমে আহি ওপৰত যেটো আপোনালোকে 3 লাইন ইয়াতে চাবলৈ পাৰিছে এই 3 লাইনটোত আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাবলৈ পাৰিছে এইটো যেটো আৱাজ শব্দ বুলি এই আৱাজ শব্দত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো দ্বিতীয় নম্বৰ অপচন চাবলৈ পাৰিছে ৰিপৰ্ট বুলি এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এনেকুৱা সিস্টেম এটা পেজ আপোনালোকৰ নিজৰ মোবাইলত খুল খাই যাব তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো H নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে সোশিয়েল অডিট ৰিপৰ্টছ ইয়াৰ এটাই মাত্ৰ অপচন ৰাখি দিছে হেতু হল বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন এইটো যেটো অপচন আপোনালোকে চাব পাৰিছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো অল ষ্টেটছ বুলি লিখা আছে এই অল ষ্টেটছত আপোনালোকে ক্লিক কৰি আপুনি নিজে কোনটো ৰাজ্যৰ অধীনত বসবাস কৰে হেতু ৰাজ্যত ক্লিক কৰিব তাৰ পিছত আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰি আপোনালোকে কোনখন জিলাত বসবাস কৰে সেইখন জিলাৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰি আপুনি যেটো জিলাত বসবাস কৰে হেতু জিলাৰে কোনখন ব্লকৰ আন্ডাৰত আপোনাৰ ঘৰ হেতু ব্লকৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে চাওক 2024 আৰু 25 বৰ্ষ যেহেতু একেবাৰে নতুন আৰু ভেৰিফাইড 2025 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা লিষ্ট মুকলি হৈছে এই লিষ্টখন যেহেতু আপোনালোকে চাব বিচাৰিছে তো অবিয়াসলি আপোনালোকে এই যেটো 2024 আৰু 25 বৰ্ষ যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে সিলেক্টত ক্লিক কৰি আপুনি কোনখন গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইখন গাঁও পঞ্চায়ত যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্ট কৰি আপোনালোকৰ ঘৰত যাই যে জিঅ' ট্ৰেকিং কৰি থৈ আছে কোনখন স্কিমৰ অধীনত আপোনালোকক মোট 1,48,000 টকা দিয়া হ'ব অবিয়াসলি আপোনালোকৰ এইটো যেটো 1 নম্বৰ অপচন চাবলৈ পাৰিছে যত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো স্কিমৰ পৰা আপোনালোকক মোট 1,48,000 টকা দিয়া হ'ব চৰকাৰী ঘৰ এখন বনোৱাৰ কাৰণে তো এই অপচনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে মোৰ যেটো ক্যাপচা নম্বৰ আহিছে আপোনালোকৰ কিবা বেলেগো আহিব পাৰে এই ক্যাপচা নম্বৰটো আপোনালোকে এই খালি ঠাইখনত এন্টাৰ কৰি এই যেটো সাবমিট বুলি লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে এই নিজৰ ক্যাপচা নম্বৰটো এন্টাৰ কৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰথমে লিখা আছে ডিটেইলছ বেনিফিচিয়াৰী অৰ্থাৎ যাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা ঘৰ স্যাংচন কৰি দিয়া হৈছে তাৰ নামটো এই লিষ্টত আপোনালোকে চাব পাৰিব এই লিষ্টত আপোনালোকে চাব পাৰিছে তাৰ ফাদাৰ নেম বা ওয়াইফৰ নাম বা তাৰ গাৰ্ডিয়ানৰ নাম ইয়াতে চাবলৈ পাৰিছে মই যিখন গাঁও পঞ্চায়তত বসবাস কৰো সেইখন
গাঁও পঞ্চায়তত চাওক এনেদৰে এইসমূহ যে লিষ্ট চাব পাৰিছে এইসমূহ লিষ্ট কিন্তু একেবাৰে লেটেষ্ট নতুন লিষ্ট হয় এইটো যেটো আপোনালোকে চাবলৈ পাৰিছে PMAYG 2024-25 অৰ্থাৎ কি 2025 বৰ্ষৰ এইটো এটা নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা আৰু যদি আপোনালোকে চাব বিচাৰে যে আপুনি যিখন গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইটো গাঁও পঞ্চায়তত 2025 বৰ্ষৰ যেটো নতুন ভেৰিফাইড লিষ্ট মুকলি হৈছে এই লিষ্টত কিমানজন মানুহে আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ ফালৰ পৰা চৰকাৰী ঘৰ এটা পাবলৈ সক্ষম হল এইটো বস্তু যদি চাব বিচাৰে তেতিয়াহলে এইটো যেটো চাবলৈ পাৰিছে ডাউনলোড PDF বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব আপোনাৰ গাঁও পঞ্চায়তত 2025 বৰ্ষৰ যেটো নতুন ভেৰিফাইড লিষ্ট এটা মুকলি হৈছে সেই লিষ্টত ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিব যে আপোনাৰ গাঁও পঞ্চায়তত কিমানজন মানুহে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে অল ডিটেইলছ তেওঁলোকৰ চাব পাৰিব প্ৰথমে লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ তাৰ পিছত স্কিম নাম আপুনি BPL ৰ পৰা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হল নে APL হেটো চাব পাৰিব জব কাৰ্ড নাম হাউস স্ট্যাটাস স্যাংশন নাম্বাৰ স্যাংশন ডেট অৰ্থাৎ কিমান তাৰিখত আপুনি ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হল হেটো তাৰিখ আপোনালোকে ইয়াতে চাব পাৰিব তাৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টোটাল কিমান টকা আপোনালোকক এটা ঘৰ বনাবলৈ দিয়া হৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে 1,30,000 টকা আৰু এই পৰ্যন্ত আপোনালোকে কেইটা কিস্তি পাবলৈ সক্ষম হৈছে হেটো ডিটেইলছ ইয়াতে চাবলৈ পাৰিব এইজন মানুহে এই পৰ্যন্ত দুটা কিস্তি পাবলৈ সক্ষম হৈছে মুঠ 81,250 টকা যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই কিন্তু 2018 বৰ্ষত আপোনাৰ ঘৰত যাই জিঅ' ট্যাগিং কৰি থোৱা আছে তেতিয়াহলে আপোনালোকে নতুনকৈ যেটো লিষ্ট মুকলি হৈছে এই লিষ্টখন এবাৰ আহি চাই যাব পাৰে এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহলে আপুনিও ফাইনালি পাবলৈ গৈ আছে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ চাওক বহুতে মোক কমেন্ট কৰি ক'ব যে দাদা আপুনি এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে ডেইলি এটা ভিডিও কিয় বনাই থাকে চাওক বহুত এনেকুৱা অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহ আছে যিসকলে নিজৰ লিষ্টখন কেনেদৰে চাব এইটো বস্তুৱে গম নাপায় কিন্তু মোবাইলটো চাব পাৰে এইটো যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্ট আছে এই লিষ্টখন কেনেদৰে উলিয়াব বা লিংকটো বিচাৰি নাপায় যাৰ কাৰণে মই প্ৰত্যেক দিনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কি আপডেট দিলে আৰু নতুন যেটো লিষ্ট মুকলি হৈছে এই লিষ্টখন কেনেদৰে চাব পাৰে সেই বস্তুটো শিকাই দিও আৰু প্ৰত্যেক দিনাই মই বেলেগ ডিস্ট্ৰিক্ট বেলেগ ব্লক বেলেগ গাঁও পঞ্চায়ত অৰ্থাৎ প্ৰত্যেক দিনাই মই বেলেগ লিষ্ট এটা মুকলি কৰি এনেদৰে লাহে স্ক্ৰল কৰি আপোনালোকক দেখুৱাই দিও যে আপোনালোকৰ লিষ্টত নাম আছে নেকি যদি আছে তেতিয়াহলে আপোনালোকে নিজৰ যেটো গাঁও পঞ্চায়ত আছে নিজৰ গাঁও পঞ্চায়তত যাই সেক্ৰেটাৰীৰ লগত লগ ধৰক আৰু কি ডকুমেন্ট তেওঁলোকে বিচাৰে সেইখিনি ডকুমেন্ট তাতে সাবমিট কৰি থৈ আহক আৰু সাবমিট কৰি থৈ অহাৰ লগে তেওঁলোকে যেতিয়া সিস্টেমত আপডেট দিব আপডেট দিয়াৰ কেৱল মাত্ৰ 15 দিনৰ পৰা 20 দিন পিছত আপোনালোকে পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ